চিৰাঙৰ কাকৰা গাঁৱৰ ৰাভাপাৰাত ভয়ংকৰ দুৰ্ঘটনা। ৰাভাপাৰাৰ কুজিয়া নৈৰ ওপৰত থকা কাঠৰ দলঙৰ পৰা পৰি স্কুটিসহ নিখোজ এগৰাকী যুৱতীগৰাকীৰ লগত থকা কণমানি শিশু আহত অৱস্থাত উদ্ধাৰ। ঘটনাস্থলীত আৰক্ষী আৰু SDRF উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু শিশুটিৰ লগতে নিখোজ যুৱতীগৰাকীৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই। আমাৰ এই দলংখন একদম বেয়া, দলংখন একদম দুৰ্বল, যে মানুহ পাৰ হবার কাৰণে মানে বহুত অসুবিধা হৈছে। স্কুলৰ ছাত্ৰ ছাত্ৰী মানে অহাৰ কাৰণে বহুত অসুবিধা আৰু ইয়াৰ মানে ব্ৰিজখনত আমাৰ চিৰাং নৰ্থ BTC হৈ আছে, বহুত অসুবিধা পাব্লিকৰ কাৰণে, মানে আমাৰ কাৰণেও বেয়া, মানে ব্ৰিজখন অহা যোৱা বহুত অসুবিধা। ব্ৰিজখন বেয়াৰ কাৰণে আজি এই দুৰ্ঘটনাটা হ'ব লগা হৈছে। আজি স্কুটি আৰু মানুহ দুজন পৰিছে, মানে ছোৱালী, দুটাই ছোৱালী এজন উদ্ধাৰ কৰা হ'ল আৰু এজন তলত আছে, এতিয়ালৈকে পোৱা নাই। স্কুটি হয়, মই এজন সৰুটো মই উদ্ধাৰ কৰিলোঁ আৰু ডাঙৰটো এতিয়ালৈকে পোৱা নাই। তো ইজিয়াৰে মানে হেৰি কৰি আছে, বিচাৰি আছে, এতিয়া পোৱা নাই। স্কুটিও পোৱা নাই, চব পানীৰ তলত আছে। তো আমাৰ এইখিনি আমাৰ ৰাইজৰ অনুৰোধ যে ব্ৰিজখন আমাৰ যেনে তেনে আমাক এই আমাৰ হিমন্ত ছাৰক আমি আহ্বান জনাইছোঁ যে ব্ৰিজখন হ'ব লাগে আমাৰ সোনকালে। এইখিনিয়ে আমাৰ ধন্যবাদ। বঙাইগাঁৱৰ প্ৰামাণিক কুমাৰ দত্তৰ ৰিপৰ্ট, সুহানা লাইভ।